হরি नमस्ते अस्तु महामाय श्री प्रीथे सुर पूजिते यशं देहि विद्या देहि शक्ति देहि नमस्तुते कल्याणमस्तु बासा हो गुरुदेव তোমালোকে এতিয়া নিজ নিজ আসন গ্ৰহণ কৰা ভাল গুৰুদেৱ বাৰু বাসা हो গুৰুদেৱ তোমালোকক মই শিকোৱা শ্লোকবোৰ বাৰু মনত আছে নে আছে গুৰুদেৱ বাসা লব গুৰুদেৱ তুমি গোৱাচোন ভাল গুৰুদেৱ ধিকি বলং ক্ষেত্ৰীয় বলং ব্ৰহ্ম তেষু বলং बलं एकदे ब्रह्मदर्शनं सर्वसादि षष्ठा निमे সুন্দৰ বাসা লব তুমি সুন্দৰকৈ মনত ৰাখিছা বাৰু বাসা কুখ গুৰুদেৱ এবাৰ তুমি গোৱাচোন ভাল গুৰুদেৱ তত পশ্চিমী সহ प्रसन्न इंद्रिय मानसं तपुषं तपोमहत् समस्थापु यदव बहुमत्त कारणमः তুমিও দেখিছো বৰ সুন্দৰকৈ মনত ৰাখিছা বাৰু বাসা কুখ তুমি কোৱাচোন এই কথাষাৰ কোনে কৈছে মহৰ্ষি বিশ্বামিত্ৰ গুৰুদেৱ মহৰ্ষি বিশ্বামিত্ৰ বাসা লব গুৰুদেৱ তুমি কোৱাচোন মহৰ্ষি বিশ্বামিত্ৰই এই কথাষাৰ কেতিয়া কৈছে বক্ষ্টমূলিৰ লগত যুদ্ধ পৰাজিত হয় গুৰুদেৱ
বাছা কুশ গুৰুদেৱ এই কথাষাৰ ৰামায়ণৰ কোন কাণ্ডৰ কথা কুশ বাল্যকাণ্ড ৰামায়ণৰ কথা নহয়নে গুৰুদেৱ বাল্যকাণ্ড ৰামায়ণৰ কথা তোমালোক দুয়োৱে বৰ সুন্দৰকৈ মনত ৰাখিছে বাৰু বাছা গুৰুদেৱ এতিয়া তোমালোকে মোৰ পৰা যদি কিবা জানিবলগীয়া আছে তেন্তে মোক সুধিব পাৰা এনেহলে কওকচোন গুৰুদেৱ সেই ৰামচন্দ্ৰ বাৰু কাৰ পিতা ৰামচন্দ্ৰ হৈছে ৰজা ৰজা সকলোৰে পিতা আমাৰ আৰু পিতা নে গুৰুদেৱ তোমালোকৰ আৰু বাৰু বাছা এইবিলাক কথা তোমালোকে পাছত জানিম ভাষা গুৰুদেৱ যিহেতু তোমালোক ক্ষত্ৰিয়ৰ কুলত সেয়েহে শাস্ত্ৰাদি কৌশলসমূহ জনাৰ লগতে যুদ্ধৰ কৌশলসমূহ জনাটো তোমালোকৰ অতি প্ৰয়োজন সেয়েহে মই তোমালোকক ভিন্ন ভিন্ন যুদ্ধৰ কৌশলসমূহ দেখুৱাই আহিছো আৰু সেয়েহে বাছা গুৰুদেৱ আজি তোমালোক পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব পৰীক্ষা এতিয়া তোমালোকে মই তোমালোকক শিকোৱা ধনবিদ্যাৰ কৌশলসমূহ প্ৰদৰ্শন কৰি দেখুৱাচোন ভাল গুৰুদেৱ যোৱা তোমালোকে খুব সুন্দৰকৈ আয়ত্ত কৰিব পাৰিছা বাৰু বাছা গুৰুদেৱ আজি মই তোমালোকক বাহুযুদ্ধৰ দুটামান কৌশল দেখুৱাম বাহুযুদ্ধ তোমালোকে ভালদৰে আয়ত্ত কৰি মোৰ সন্মুখত কিন্তু প্ৰদৰ্শন কৰি দেখুৱাব লাগিব ভাল গুৰুদেৱ ভালদৰে তোমালোকে নিৰীক্ষণ কৰিবা চাবা দাদা বাছা গুৰুদেৱ তোমালোকে চেষ্টা কৰি চোৱাচোন এতিয়া ভাল গুৰুদেৱ বাছাহঁত গুৰুদেৱ তোমালোকে গভীৰ নিষ্ঠাৰে সকলো আয়ত্ত কৰিব পাৰিছা আৰু তোমালোকে গুৰুৰ মন জয় কৰিব পাৰিছা মোৰ বিশ্বাস ভৱিষ্যতে তোমালোক হৈ পৰিবা একোজন জগতৰ মহান যোদ্ধা বাৰু বাছা গুৰুদেৱ তোমালোক এতিয়া কুটীৰলৈ গৈ খন্তেক বিশ্ৰাম কৰা ভাল গুৰুদেৱ যোৱা বাছা বলা দাদা বলা ভাই কিমা সহ্য এই সামান্য শিশু যেতিয়া ক'ত পালে ইমান বিক্ৰম
মাত্ৰ এবাৰ দেখুৱাই দিলে তেওঁলোকে কাৰ্যত কৰে পৰিণত। নহয়, মই পাহৰিছিলোৱেই, নহয় এওঁলোক সামান্য শিশু। প্ৰভু শ্ৰীৰামৰ ৰক্ত যাৰ হিৰে হিৰে প্ৰবাহিত, আই জানকীৰ আশীৰ্বাদ যাৰ হীৰৰ ভূষণ, তাৰ বাবে নাই একোৱেই অসম্ভৱ। ধন্য ধন্য বাল্মীকি, ধন্য তোমাৰ জীৱন, ধন্য বাল্মীকি, ধন্য তোমাৰ জীবন। হরি ভাইহঁত, দাদা, গুৰুৰ আশীৰ্বাদ শিৰে তুলি লৈ আৰু মনৰ অশান্তি দূৰ কৰিবৰ হেতু অশ্বমেধ মহাযজ্ঞৰ মই কৰিছো আয়োজন। কোৱা ভাইহঁত, যজ্ঞৰ সকলো কাৰ্য হৈছেনে সম্পূৰ্ণ? হয় দাদা, সকলো কাৰ্য সমাপন হৈছে গুৰুদেৱৰ মতে। বেছ, তেখেতৰ অনুমতি পালেই মেলি দিব পাৰোঁ যজ্ঞাস্ত্ৰ আমি। দাদা, হও মণিবৰ এইফালে আহিছে। আহক মণিবৰ, আমাৰ সেৱা গ্ৰহণ কৰক। চিৰঞ্জীৱী ভৱ, ৰাজ লক্ষ্মী বাস কৰক অযোধ্যা নগৰত। বাৰু কোৱাচোন বাচাহঁত, যজ্ঞৰ কাম কিমান আগবাঢ়িছে? গুৰুদেৱ, ৰাম, আপোনাৰ আশীৰ্বাদ শিৰে তুলি লৈ বিশ্বকৰ্মাৰ দ্বাৰা নিৰ্মাণ কৰিলো মই স্বৰ্ণ সীতা আৰু শুভ্ৰ অশ্ব আমি কৰিলো যোগাৰ। অশ্বমেধ মহাযজ্ঞৰ সকলো কাৰ্য প্ৰায় হৈছে সম্পূৰ্ণ, বাকী আছে কেৱল আপোনাৰ আদেশৰ বাবে। উত্তম উত্তম বাচাহঁত, তেন্তে এতিয়া সকলোটি যাত্ৰাৰ বাবে প্ৰস্তুত। বাচাহঁত তুগ্ন, গুৰুদেৱ যোৱা লৈ আহা যজ্ঞাস্ত্ৰ অশ্বৰখীয়া। ভাল গুৰুদেৱ, যোৱা। বিজয় পত্ৰ অলংকিত কৰি অশ্বৰ কপালত অশ্বৰক্ষা ভাৰ যজ্ঞজনক অৰ্পণ কৰি মেলি দিবা যজ্ঞাস্ত্ৰ ভাৰত ভূমিত। বাৰু পঢ়াচোন লক্ষ্মণ, গুৰুদেৱ বিজয় পত্ৰত কি লিখিলা? ভাল গুৰুদেৱ। বিজয়ী পত্ৰ, অযোধ্যাৰ মহামানী
দশৰথৰ পুত্ৰ শ্ৰীৰামচন্দ্ৰই অশ্বমেধি মহাযজ্ঞৰ কৰিছে উৎসৱ মেলি দিছে যজ্ঞাস্ব ভাৰতৰ সকলো প্ৰান্ত যজ্ঞ অশ্বৰ লগত আছে ভৰত লক্ষ্মণ শত্ৰুঘ্নৰ সহিতে অজস্ৰ বীৰ সেনা যিসকল ৰজাই কোনো বাধা প্ৰদান নকৰাকৈ শ্ৰীৰামচন্দ্ৰক সম্ভাষণ জনাব তেওঁৰ লগত অযোধ্যাৰ মিত্ৰতা কৰিব স্থাপন আৰু আছে যদি কোনোজনে বন্দী কৰে যজ্ঞৰস্ব তেন্তে দেখুৱাব পাৰে তেওঁৰ নিজ শক্তি সামৰ্থ্য এয়াই আছিল গুৰুদেৱ বছৰাম বিজয় পত্ৰ অলংকিত কৰা অশ্বৰ কপালত গুৰুদেৱ অশ্বৰ সম্পূৰ্ণ দায়িত্ব মই তোমাৰ ওপৰত কৰিছো অৰ্পণ ভাল গুৰুদেৱ তোমাৰ সহায়ত যাব ভৰত আৰু লক্ষ্মণ কৰা হবে জয়ধ্বনি মেদিনী কপাই জয় অযোধ্যাধিপতি শ্ৰীৰামচন্দ্ৰ জয় অযোধ্যাধিপতি শ্ৰীৰামচন্দ্ৰ জয় অশ্বমেধি মহাযজ্ঞ আশীৰ্বাদ কৰক গুৰুদেৱ বিজয় ভৱ অবিঘ্নং কৰ্মে নিত্যম বিঘ্নৈষ্যপতি সৈন্যতম সত্তা মঙ্গলম সিদ্ধাৰ্থনম একদন্তে নমস্তুতে বলৰাম যজ্ঞৰ বাকী কাৰ্য আমি কৰোঁগৈ আলোচনা বলক গুৰুদেৱ বলা জয় অযোধ্যাধিপতি শ্ৰীৰামচন্দ্ৰ জয় অযোধ্যাধিপতি শ্ৰীৰামচন্দ্ৰ জয় অশ্বমেধি মহাযজ্ঞ আরে যজ্ঞ লয়াসরে রাম ভাতৃ গণ আরে হয়ে
দশৰথৰ পুত্ৰ শ্ৰীৰামচন্দ্ৰই অশ্বমেধ মহাযজ্ঞ কৰিছে আয়োজন মেলি দিছে যজ্ঞাস্ব ভাৰতৰ সকলো প্ৰান্ত যজ্ঞৰ অস্ত্ৰৰ লগত আছে ভৰত লক্ষ্মণ শত্ৰুঘ্নৰ সহিতে অজস্ৰ বীৰ সেনা যিসকল ৰজাই কোনো বাধা প্ৰদান নকৰাকৈ শ্ৰীৰামচন্দ্ৰ সম্ভাষণ জনাব তেওঁৰ লগত অযোধ্যাই মিত্ৰতা কৰিব স্থাপন আৰু আছে যদি কোনোজনে বন্দী কৰে যজ্ঞৰ অস্ত্ৰ তেন্তে দেখুৱাব পাৰে তেওঁৰ নিজ শক্তি সামৰ্থ্য আচৰিত ভাই হাত বন্ধ কৰিছো যজ্ঞৰ অস্ত্ৰ বিনা যুদ্ধ কৰা পিনাৰে যজ্ঞৰ তুৰংগ উত্তম উত্তম কৰিলা ভাই সন্তুষ্ট হলো মই তোমাৰ কাৰ্যত জয় শ্ৰীৰামচন্দ্ৰ জয় জয় অযোধ্যাধিপতি শ্ৰীৰামচন্দ্ৰ জয় জয় অশ্বমেধ মহাযজ্ঞ জয় 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 ভাই হে শত্ৰুৰ কাৰ্যত আহা ভাই আমি দুয়ো মিলি কৰো আক্ৰমণ বলা দাদা কোন তোমালোক মনিৰ কুমাৰ শুনিছো তোমালোকে বোলে আমাৰ যজ্ঞ ৰস্য কৰিছা বন্ধন মেলি দিয়া যজ্ঞ অস্ত্ৰ লাগে যদি অন্য অস্ত্ৰ ল'ব পাৰা নিজ ইচ্ছামতে বীৰাবন তপ বন্ধ ৰাখি থাকো আমি দুয়ো ভাই তোমালোকৰ অস্ত্ৰই আবাৰ আশ্ৰমত সোমাই ভাঙিলে ফুলনি সেইবাবে বন্দী কৰিছো তোমালোকৰ অস্ত্ৰ যদি পৰাজয় স্বীকাৰ কৰা তেন্তে নিব পাৰা যজ্ঞৰ অস্ত্ৰ কোন কাৰোবা সন্তান ইহঁতৰে আকৃতি প্ৰকৃতি দেখি এনে ভাৱ হৈছে উদয় ইহঁত যেন আমাৰ নিচেই আপন নহ'লেনো কাৰ ইমান সাহস হ'ব পাৰে কোনটো বাল কিবা নাম পিতাৰাৰ আৰু সেই ভাগ্যৱতী জননীয়ে বা কোন বীৰাবন মনত যদি লাগিছে ভয় তেন্তে প্ৰাণ লৈ যাব পাৰা অযোধ্যাপুৰীলৈ লিখে চাওক স্বৰ্গপাল যে অস্ত্ৰ কৰিব বন্ধ কৰিলে নহ'ব পুৰাপি ভয় ভয় কাক বোলে নাজানো সমলি কিন্তু বালকৰ সমে কৰিলে যুদ্ধ জগতে ৰতিব কলংক আমাৰ নামত এইভাবে নকৰো যুদ্ধ বিনা যুদ্ধে তোমালোকে অস্ত্ৰ এৰি দিয়া নালাগে বুজনি নালাগে অনুৰোধ সময় ক্ষেত্ৰ হয় হতে অস্ত্ৰৰ আঘাত পৰিত্যাগ কৰি ঘূৰি যা তোমালোক নিজ ৰাজ্যলৈ যদি তাকেই নকৰা তেন্তে নিব পাৰা বালকৰ বিৰুদ্ধে বেশ তেন্তে উদ্ধত বালক দেহ যুদ্ধ নকৰি বলম পানীৰ পাত্ৰ বহিৰ্মুখ দাদা ৰাজা তেন্তে এৰিলে প্ৰাণ আমাৰ খাতত বলা ভাই এই স্থান আমি কৰো পৰিত্যাগ বলা দাদা কন্ট্ৰাকচন অতি
হনু? প্ৰভু জানিব পাৰিছো বাল্মীকিৰ আশ্ৰমত থকা দুটি শিশুৱে বন্দী কৰিলে আমাৰ যজ্ঞৰ অশ্ব। অ প্ৰভু বিনা যুদ্ধে যজ্ঞ ঘোঁৰা এৰি নিদিয়াত যুদ্ধ হল তেলি অনুজয়। তাৰ পাছত কি হ'ল হনু? কোৱা মোক নকৰি পলম। তাৰ পাছত কি হ'ল হনু? কি কম প্ৰভু? কোৱা হনু। তাৰ পাছত কি হ'ল? হনু সেই দুটি শিশুৰ হাতত হনু আপোনাৰ তিনি অনুযায়ী কোৱা হনু কোৱা। তেজিলে জীৱন। দুটি শিশুৰ হাতে প্ৰিয় ভাতৃ মোৰে এৰিলে জীৱন। কিন্তু যি বীৰে বধ কৰিলে লৱণ দৈত্যক, যি বীৰে বধ কৰিলে ইন্দ্ৰজিৎ বীৰক, সেই বীৰে প্ৰাণ এৰিলে সামান্য দুটি শিশুৰ হাতত। প্ৰভু নহয় মোৰ আৰু সহ্য নহয়। যোৱা হনু প্ৰভু অনাথ অনুসৰ এই মুহূৰ্তত যাত্ৰা কৰিম মই ভাতৃঘাতিকে বিচাৰি। যোৱা হনু অনাথ অনুসৰ। ভাল প্ৰভু। গুৰুদেৱ কি কুক্ষণত মই অশ্বমেধ মহাযজ্ঞৰ কৰিলো আয়োজন। চিন্তা কৰা কিদৰে সেই ভাতৃবাদী বালকক বিনাশ কৰি উদ্ধাৰি আনিব পাৰি যজ্ঞৰ তৰংগ। প্ৰভু লওক প্ৰভু। সত্য কথা গুৰুদেৱ, নোহেইতো মোৰ শোকৰ সময়। হনু কৰিব লাগিব তুমি সৈন্য পৰিচালনা। ব'লা যাত্ৰা কৰোঁ আমি বাল্মীকিৰ আশ্ৰমে। বধ কৰিম মই সেই ভাতৃঘাতী দুই পাখণ্ড বালক। গুৰুদেৱ কৰক আশীৰ্বাদ কৰিছো। বিজয়ী ভৱ। ওলোৱা হনু, প্ৰচণ্ড মূৰ্তি ধাৰণ কৰি যাত্ৰা কৰোঁ আমি এবে বাল্মীকিৰ আশ্ৰমে। জয় শ্ৰী ৰামচন্দ্ৰ, জয় শ্ৰী ৰামচন্দ্ৰ, জয় শ্ৰী ৰামচন্দ্ৰ। যুদ্ধ যাত্রা করি সরে রাজীব লুসন সঙ্গে সলে
ক্ৰোধ মন সংগে চলে হনুমন্ত অতি ক্ৰোধ মন হেন জানি নৰলোকে এৰিয়া নকাম পতক চাৰু পদাকি বোল ৰাম ৰাম পতক চাৰু পদাকি বোল ৰাম ৰাম জয় শ্রীরামচন্দ্র জয় শ্রীরামচন্দ্র জয় মহাবীরগণ জয় 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 ওই অন্ধত অবধ বালক পুলিশ অনয় বনয় কোন তাই বনার বান্দর হা কিয় কৰা ৰে ব্যৱহাৰ আমাৰ প্ৰতি সাৱধানে কথা কবি বালক বুলি সেৱক জ্ঞান নকৰিবি আমাক আছে যদি শৰীৰত শক্তি বাহু যুদ্ধ কৰি ৰখাটো বলৰ বিক্ৰম বেশ বেশ তেন্তে চাওবারজ তহতক কোনে রক্ষা করে এই হনুর খাতর পোড়া কোন তহত অনুমাদ বালক সাৱধান আৰু তহতে অৰণ্যৰ মাজত কি বিচাৰি ফুৰিছ নীলাবৰ ৰঘুবংশৰ শত্ৰু আমি শুনিছো তুমি বোলে হ্ৰদত পাৰ্গত কিন্তু কোৱা বীৰাবৰ কোন নীতিমতে সৈন্য লৈ যুদ্ধ কৰিবলৈ আহিছা বালকৰ বিৰুদ্ধে ভাবিছা নেকি সৈন্য দেখি লব আৰু কুশয় সমৰ্পণ কৰি যজ্ঞৰস্য তোমাৰ প্ৰাণত তহতি তেন্তে ভাতৃঘাতী মোৰ কিন্তু নাজানো তহতি মোৰ বীৰত্বৰ কথা সাগৰত হেতু বান্ধি বধ কৰিলো লংকাৰ মই দুষ্ট ৰাৱণক নালাগে শুনাব তোমাৰ বিজয় কাহিনী নাক পাখেৰে বান্ধিছিল তোমাক ইন্দ্ৰজিৎ ভংগ কৰি যজ্ঞতাত বধিলে লক্ষ্মণে ভাই দাদা গছৰ আঁৰত লুকাই বালিক বনাবি ইমানতো ৰাজাটো কৈছা তোমাৰ বীৰত্বৰ কথা তোমাৰ সেই কলংকিত বিজয় কাহিনী শুনি ভয় খাব পাৰে অন্য কোনোবাই কিন্তু বিৰাট সন্তান আমি ভয় কি নাজানো বুলি সেইকাৰণে বন্দী কৰি ৰাখিছো কোন এওঁলোক এনে ভাৱ মোৰ জাগিছে মনত এওঁলোক যেন মোৰ নিচেই আপোন কোন তোমালোক
দিয়া মোক তোমালোকৰ সত্য পৰিচয়। পৰিচয়ৰ নুহেই প্ৰয়োজন। যদি শক্তি আছে শৰীৰত তেন্তে দিয়া যুদ্ধ নকৰি পালো। সামান্য বালকৰ মুখত ইমান অহংকাৰ। সাৱধান সাৱধান বালক, মৃত্যু তহঁতৰ ধৰিলে কেখত। আক্রমণ করে না, আক্রমণ করা ভাই। নিসিনিয়া নবকুখে নিজ পিতৃভবে শ্রীরামচন্দ্র ভাগরি পরি আরে ভাগরি পরি রাম হরি 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 হরভজনে বুলা আরে হরভজনে বুলা দাদা ভাই অয় দেখুৱাবলৈ ৰামলংক শুনিল উত্তম ভাই। ভাই দাদা আইক দেখুৱাবলৈ এই মলুৱাটোকো লৈ যাব না। আই দেখি বৰ ভাল পাব। জয় শ্রীরাম। পোনাদুতি ইমান সময়ো নাহিলো লতি। মোৰ মনত কিয় বাৰু বাৰে বাৰে সংশয়ৰ ভাৱ হৈছে উদয়। বাচ্চা প্ৰণাম আই। চোৱাচোন আই তোমালৈ আমি কি লৈ আহিছো। বাচ্চাহঁত চাও কি লৈ আনিছ। লোৱা আই। আৰু সেই অশ্বই আমাৰ আশ্ৰমত সোমাই ভাঙিলে ফুলনি। সেইবাবে বন্দী কৰিলো যজ্ঞৰ অশ্ব। অশ্বৰ কাৰণে লাগিল তুমুল ৰণ। আৰু বোধ হ'ল শ্ৰীৰাম সহ 3 ভাতৃ। আৰু চোৱাই তোমাক দেখুৱাবলৈ ৰামৰ অলংকাৰ লৈ আহিছো। আৰু
আৰু আনিছো এটা দুৰ্জয় বান্দৰ বান্দৰ তোমাৰ সমীপে আই বাছা যোৱা ভাই লৈ আনা সেই বান্দৰক ভাল লাগা বান্দৰ কি কৰিলি বাছাহঁত ভাল খ্যাতি তহঁতে ৰাখিলি ধৰা ক'ত সেই দুৰ্জয় বান্দৰ জয় শ্ৰীৰাম জয় শ্ৰীৰাম আই এইটোৱে হে দুৰ্জয় বান্দৰ আজি তহঁতে বিধৱা কৰিলে মাতৃ কল্পনা কল কোৱা দুয়োৱে প্ৰভুৰ ৰাম নাম নহ'লে মাতৃ হত্যা দিব জীৱন জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম প্রাণনাথ হে হনুমান মোর মাতৃ ओम असतो मासत गमय तमसो मित्रमामृतं गमय ओम शांति 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 देवी পিতা নকৰা বেজা প্ৰাণ দিলো মই শ্ৰীৰামৰ সহিতে তিনি অনুজ পিতা এতিয়া বলা হনুমান যাওঁ আমি অযোধ্যা নগৰে কি ক'লে পিতা প্ৰাণ পালে মোৰ প্ৰাণনাথ আৰু স্নেহৰ দেৱৰ সতে হয় আই হে পিতা আপোনাৰ অপাৰ কৰোণা ঠাই দিয়ক চৰণ তলে আই বলক পলম নকৰি যাওঁ আমি অযোধ্যা নগৰে নহয় হনু আই নাযাও খুড়ী মই অযোধ্যা নগৰে বুজিব পৰা নাই অযোধ্যাৰ লগত আমাৰ আই কি সম্পৰ্ক আৰু আমাৰ হাতত বন্দী এই বান্দৰে আমাৰ আইক মাতৃ বুলি কিয় কৰিছে সম্বোধন ৰহস্য বাচা ৰহস্যৰে আবৃত তোমালোকৰ জীৱন এতিয়া বলা বাচা বলা হনুমান পলম নকৰি যাওঁ আমি অযোধ্যা নগৰে বলা বলক আই বলা বাচা বলক বলা বাচা জয় শ্ৰীৰাম দাদা অশ্বমেধ মহাযজ্ঞ কৰি সমাপন আনন্দিত আজি মোৰ মন জয়ৰ আশা নেদেখি ভাৰতৰ সকলো ৰজাই বিনা যুদ্ধে যজ্ঞ আমাক কৰিলে সমৰ্পণ কিন্তু ভাইহঁত দাদা পৰাজিত হলো আমি বাল্মীকিৰ আশ্ৰমৰ দুটি বালকৰ হাতত কিন্তু ভাইহঁত দাদা অদ্যাপিতো মই নাপালো পৰিচয়
কোন তেওঁলোক? কাৰ ঔৰখত জন্ম? কিবা নাম, কিবা ধাম? সঁচা দাদা, সেই প্ৰশ্নই আজিও মোৰ মনে কৰিছে অস্থিৰ। ইমান শক্তিধৰ কাৰোবাৰ ঔৰখ যাতে সন্তানহি হয়। এৰা দাদা ভাই, দাদা ভাই মহৰ্ষি বাল্মীকিৰ সহিতে আহিছিল বালকটোতে আমাৰ সমীপে। আহিছে দাদা। যোৱা ভাই, লৈ আনা মুনিবোৰক আদৰি সাদৰি। ভাল দাদা, আহক। প্ৰণাম মুনিবৰ। চিৰঞ্জীৱী হোৱা বাচা হওক, বাচা হওক। গুৰুদেৱ তোমালোকে মহাৰাজৰ চৰণত সেৱা কৰা। ভাল গুৰুদেৱ। প্ৰণাম মহাৰাজ। উঠা উঠা বাচাহত। হে ঋষি শ্ৰেষ্ঠ, অদ্যাপিও নাপালো পৰিচয়। কাৰবা সন্তানিহত বাচাৰা মুনিবৰ। কম, কিন্তু সকলোকে কৰিছো অনুৰোধ, মুনিবৰ। থাকিবা সকলোতে ধৈৰ্য ধৰি। নিশ্চয় মনিবৰ, আপুনি বেকত শুনা সৰ্বজনে, কওক। বাল্মীকিৰ আশ্ৰমত থকা এই পোনাদুতি, পোনাদুতি কাৰ মুনিবৰ? কাৰ মুনিবৰ? এই পোনাদুতি পোনাদুতি কাৰ মুনিবৰ? মনিবৰ দেৱী জানকী। শুনিলানে ভাই হত? দাদা পোনাদুতি, পোনাদুতি দেৱী জানকী। তাৰ মানে তাৰ মানে পোনাদুতি, পোনাদুতি পোনাদুতি তোমাৰে মোৰ কাষলৈ জিৰুৱাহি মোৰ বুকুৰ মাজত। দেখো দেখো সৰ্বজনা ঈশ্বৰৰ লীলা। নৱকুশ নিজ পিতৃৰ পৰিচয় অভিনা। পিতৃদেৱ নাজানি কৰিলো ভুল, মাতৃয়ে নকলে কোনে। আমাক ক্ষমা কৰক পিতৃদেৱ, আমাক ক্ষমা কৰক। বাচাৰা গুৰুদেৱ, এই পোনাদুতিক তোমাক সমৰ্পণ কৰিবলৈ নাই মোৰ কোনো অধিকাৰ। মুনিবৰ এই পোনাদুতি যাৰ আচলৰ ধন, তেওঁহে তোমাক প্ৰদান কৰিব পাৰিব। জানকী, জানকী জানকী, হনুমান সহিত জানকী ৰৈ আছে সিংহ দানৱ। মুনিবৰ। যোৱা যোৱা ভাই লক্ষ্মণ, দাদা লৈ আহা জানকীক সনুহ ৰাজসভালৈ। দেখি হিৰোধাৰ্য দাদা। যোৱা ভাই। সেই মুনিবৰ, আপোনাৰ কৃপাতে প্ৰাণ পালো মই অৰণ্যৰ মাজত, আৰু আজি দান দিলে দুই পুত্ৰ ৰতন। কৰিছো প্ৰণাম দাসীয়ে। সহিলে অশেষ কষ্টই দাসীৰ কাৰণে। সকলো দুখ পাহৰি ঠাই দিয়ক আপোনাৰ চৰণ তলে। জানকী, জানকী। বাচাৰা গুৰুদেৱ, তোমাৰ
কণ্ঠহাৰ ছিঙি যি মহামূল্যৱান মনে মোৰ পৰ্ণ কুটিৰত আছিল, আজি পুত্ৰ সহিতে তেওঁক তোমাৰ ওচৰত কৰিছো অৰ্পণ। তোমাক কৰিছো অনুৰোধ, নকৰিবা অযথা সন্দেহ। জানকী আই, গুৰুদেৱ, আই জানকী, পিতা এবে মই মাগিছো বিদায়। পিতা বাছা হওঁ তোমালোক কুশলত থাকিবা। বাছা হওঁ বাছাৰা। গুৰুদেৱ, এবে মই মাগিছো বিদায়। মণিবৰ গুৰুদেৱ, সৰ্বকাৰ্য সিদ্ধি হল মোৰ। সর্বে ভবন্তু সুখিনঃ, সর্বে সন্তু নিরাময়া, সর্বে ভদ্রাণি পশ্যন্তু, মা কচ্ছিৎ দুঃখ ভাগ ভবে। ওম শান্তি, ওম শান্তি, ওম শান্তি। মণিবৰ, পুনৰবাৰ মই পৰিলো বিপদত। দাদা, প্ৰজাপিণ্ডই নামানে অগ্নি পৰীক্ষাৰ কথা। পুনৰবাৰ অগ্নি পৰীক্ষাৰ কথা কিবা ধৰে প্ৰকাশ কৰি নাই জনাই জানকীৰ আগত। দাদা, আকৌ কি হ'ল দাদা? জানকী, ৰঘুমণি, তোমাৰ সতীত্বৰ ওপৰত নাই মোৰ অলপ সন্দেহ। বিশ্বাস কৰিবা জানকী, কিন্তু প্ৰজাবিন্দই নামানে অগ্নি পৰীক্ষাৰ কথা। দাদা, অগ্নিত প্ৰৱেশ কৰি দাদা প্ৰমাণ কৰিলা তুমি সতীত্ব তোমাৰ। পুনৰ পৰীক্ষা কৰা, পৰীক্ষা কৰা, পৰীক্ষা কৰা, পৰীক্ষা কৰা, পৰীক্ষা কৰা, পৰীক্ষা কৰা। সেয়া শুনা জানকী, প্ৰজাবৰ্গই কৰে আত্মনা। পুনৰ কৰিব লাগে অগ্নি পৰীক্ষা। পুনৰ পৰীক্ষা কৰা, পৰীক্ষা কৰা, জয় শান্তি হিতাই। পুনৰ পৰীক্ষা কৰা, পৰীক্ষা কৰা, জয় শান্তি হিতাই। পুনৰ পৰীক্ষা কৰা, জয় শান্তি হিতাই। জয় জয় জয়। শান্ত হোৱা। দেৱী, শান্ত হোৱা। মোৰ জনগণ, জানকীৰ জয়ধ্বনিৰ আৰু নাই প্ৰয়োজন। মই সীতা জনমটো শুনি অযোধ্যাৰ ৰাজ নিলিখিলে বিধাতাই মোৰ কপালত। কোটি জনমৰ তপস্যাৰ অন্তত লাভ কৰিছিলো ৰামহেন স্বামী ৰত্নময়। কিন্তু মোৰ প্ৰতি হ'ল বিধি বাপ। শ্ৰীৰামৰ কাৰণে 14 বছৰ বনবাস ললো শিৰবাতি। সেই ৰামে এদিন সতীত্বৰ ওপৰত সন্দেহ কৰি অগ্নি পৰীক্ষা কৰিছিল সমুদ্ৰৰ পুনৰ অযোধ্যাৰ শিয়লীয়া প্ৰজাৰ
কথা চালনা চালনাৰে ঠেলি দিছিল মোক জনহীন অৰণ্যৰ মাজত। সেইদিনা আছিল মোৰ মৰণি কাম্য, কিন্তু ৰঘু বংশধৰ লৱ কুক আছিল পুৰি গৰ্ভ। মহৰ্ষি বাল্মীকিৰ কৰোণাত আজিও জীয়াই ৰাখিছো মোৰ এই ঘৃণিত জীৱন। কিন্তু কিয় কিবা দুখ মোৰ অযোধ্যাৰ কিংকহীয়া প্ৰজাৰ কথাকে বেদৰ বাণী বুলি ধৰি লৈ সঁচা মিছা নকৰি বিচাৰ কিয় দিলা মোক যমৰ যাতনা? এই নেকি ৰামৰ ধৰ্ম? এই নেকি ৰাম প্ৰজানুৰঞ্জন? শান্ত হোৱা জানকী, তুমি শান্ত হোৱা। তুমি মোক বিশ্বাস কৰা জানকী। মিথ্যাচাৰ মিথ্যাচাৰৰ আশ্ৰয় তুমি নল'বা ৰঘুবৰী। তুমি নকৰিবা চিন্তা ৰঘুবৰী। এই জগতৰ কাক আৰু মই নিদিওঁ আমনি। আজি মই জগতৰ পৰাই মাগিম মেলানি। ক্ষান্ত হোৱা দেৱী, আজি সন্তে তহঁতৰ স্থানে পিতৃৰ কাষত। ৰঘুমণি সভাগিৰিৰ শত অপৰাধ কৰিবা মাৰ্জনা। জন্মান্তৰে তুমি হবা মোৰ একমাত্ৰ স্বামী। বিধাই ৰঘুমণি, আজি মই শেষ ছায়া মচিব নিজৰ। কায়ো মন বাক্যে চেবে মই ৰামক আৰাধো। সপোনতো ৰাম বিনে মই আনক নাভাবো। তথাপিও কলংকৰ মিছা অপবাদে বাৰে বাৰে নিন্দা কৰে মোক ৰাজাশ্ৰী ৰামে। নকৰো দৰ্শন।
কলঙ্কৰ ললা বসুমতী মেলা ভাত পাতালত বসুমতী মেলা ভাত পাতালত বসু আই বসুমতী মেলা মেলা দেখা দেখা সর্বজন দুদিনা শ্রীরাম রামায়ণ কথা